আজি মহা শিৱৰাত্ৰি উপলক্ষে শিলচৰত আয়োজন কৰা হল অমৃত স্নানৰ। শিলচৰ ৰংপুৰৰ গংগাপাৰাত আয়োজিত মহা কুম্ভত আস্থাৰ ডুব দিলে সহস্ৰাধিক ভক্তই। বৰাক নদীৰ পাৰত গংগাপাৰা ৰাজহুৱা কালী মন্দিৰ ঘাটবোৰ লাগিল যেন এটুকুৰা প্ৰয়াগৰাজ। বিভিন্ন কাৰণত মহাকুম্ভলৈ যাব নোৱাৰা প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত ইচ্ছা থাকিলেও সংগমৰ পানীত পবিত্ৰ ডুব দিব নোৱাৰা সকলৰ ইচ্ছা পূৰণৰ বাবে আজি বৰাক নদীত নিৰ্মাণ কৰা হয় এই বিশেষ ঘাট। আজি মহা শিৱৰাত্ৰিৰ দিনটোতে শিলচৰ চহৰৰ আকাংক্ষীসকলে এই ঘাটত মহাকুম্ভৰ অমৃতত গা ধুয়ে। এই পবিত্ৰ স্নানত 2000ৰো অধিক ভক্তই অংশগ্ৰহণ কৰিছে। বিশ্ব হিন্দু পৰিষদ, মধ্য কাছাৰ সমিতি আৰু ৰংপুৰ গংগাপাৰা সৰ্বজনীন কালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বৰাক নদীত এই বিশেষ মহাকুম্ভ স্নানৰ আয়োজন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে দিয়া তথ্য অনুসৰি মহাকুম্ভৰ আৰম্ভণিতেই সদস্যসকলে মহাকুম্ভলৈ যোৱাৰ সময়ত পানী অনাৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰি বিশ্ব হিন্দু পৰিষদৰ জৰিয়তে ত্ৰিবেণী সংগমৰ পৰা 11টা কলহ পানী আনিছিল। সেই পানীৰেই আজি পবিত্ৰ স্নানৰ ব্যৱস্থা কৰা হৈছে। মহা শিৱৰাত্ৰি উপলক্ষে শিৱৰ মূৰত পানী ঢালি দিয়াৰ ব্যৱস্থাও কৰা হৈছে। আৰু আজিৰ দিনতেই বহু লোকে বৰাক নদীৰ পানীত গা ধুই মহাদেৱক পূজা অৰ্চনা কৰিছে। আনহাতে ৰামশিলা নদীৰ পাৰত ৰখা হৈছে। ৰামে দলং নিৰ্মাণ কৰিবলৈ যি শিল ব্যৱহাৰ কৰিছিল সেই শিলটো ইয়াতে ৰখা হৈছে আৰু ভক্ত প্ৰাণ ৰাইজে এইদৰে ৰামৰ শিলাক স্পৰ্শ কৰি সেৱা আগবঢ়াইছে। ইপিনে প্ৰশাসনে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থাও গঢ়ি তুলিছে। গা ধোৱাৰ সময়ত নদীখনত মোতায়েন কৰা হৈছে SDRF বাহিনী। আমার নাম মনিকা মন্ডল। আমি রংপুর গঙ্গাপাড়ার আমার বাসা আছে। আর আমরা যে ইয়েটা রেডি করেছে, স্নানটা রেডি করেছে আমাদের বিশ্ব হিন্দু পরিষদ আর আমাদের কালী মন্দিরের কর্মকর্তারা আর আমরা মহিলা সমিতি আছি। তো আমরা সবাই মিলে এই আয়োজনটা করেছি। আমরা তো সবাই যেতে পারি নাই কুম্ভতে, অনেক মানুষ আছে কুম্ভতে যেতে পারে নাই। ওদেরকে একটু সামান্য আর কি কিঞ্চিত পরিমাণের আয়োজন করা হয়েছে এখানে এসে স্নান করার জন্য। তো আজকে তো দিনটা ভালো, শিবরাত্রির দিন। সকাল আমরা 8:45 থেকে এখন 4টা পর্যন্ত স্নানটা হচ্ছে। সবাই সুন্দর করে স্নানটা করছে আর এখন পর্যন্ত ভালোই হয়েছে। সবার মানে স্নান করে আরামও পেয়েছে। সবাই বলছে যে আমরা এই আয়োজনটা করা ওরা এই সামান্য ওটা উপভোগ করেছে। আফসোস করছিল যে মানে স্নানটা করার জন্য। আমরা সবাই খুশি আর কি ওই স্নানটা আমরাও করতে পেরেছি।